চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও চৰকাৰী বহু সুবিধাৰ পৰা বঞ্চিত গাঁওবাসী চৰকাৰৰ পৰা হেৰুৱাইছে আশ্বাস আৰু বিশ্বাস আজিও চৰকাৰী বহু সুবিধাৰ পৰা বঞ্চিত মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই গ্ৰামাঞ্চলখনৰ সাধাৰণ ৰাইজ মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই ১ নং ৱাৰ্ডৰ সিগনেল বস্তিৰ লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত আজিও বহু পিছ পৰি আছে বহু লোকে আজিও লাভ কৰা নাই চৰকাৰী এটা আৱাস গৃহ একোটা জুপুৰি সদৃশ ঘৰতেই জীৱন অতিবাহিত কৰিছে গাঁৱৰ বহু লোকে ইফালে একাংশ লোকে চৰকাৰী সুলভ মূল্যৰ চাউলো আজি পৰ্যন্ত লাভ কৰা নাই পঞ্চায়তৰ কোনো প্ৰতিনিধিয়ে এই সকল লোকক কোনো বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ গাঁওবাসীৰ যাতায়াতৰ ক্ষেত্ৰত সুদীৰ্ঘ বছৰে জমৰ যাতনা ভোগ কৰি অহা গাঁওবাসীয়ে চৰকাৰৰ ওপৰত হেৰুৱাই পেলাইছে আশ্বাস আৰু বিশ্বাস কিয়নো কি কংগ্ৰেছ কি বিজেপি কোনো এখন চৰকাৰে এই সকল ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমস্যাক সমাধান কৰিব নোৱাৰিলে মানে এতিয়া সমস্যা মানে সব পিনে পৰা সমস্যাই আছে আৰু পানীৰ কাৰণে অসুবিধা লেট্ৰিন বাথৰুম কাৰণে ঘৰ চৰকাৰে সবে দি আছে সব জায়গাত দি আছে আমাৰ ইয়াত কমপ্লিট একটা ঘৰ আহিলে দুইটা ঘৰ গেপ কৰি দিয়ে এনেকৈ ৰখাই পেলাই আহে ঘৰ আৰু মানে কি আমি এইটোৱে ভাবনা কৰি আছোঁ আৰু ঘৰ আহিলে মানে আমিও ভালকৈ থাকিব পাৰিম আৰু ন এইটোৱে হয় চৰকাৰী সুবিধা একো নাই ইয়াত মানে আহে বুলি কম বা তাত পঞ্চায়ত গ'লে এইটোৱে নামেই নাহে চাউল কাৰ্ড লিখাইছোঁ চাউল কাৰ্ড অহা নাই কেইবাৰ লিখালোঁ 4-5 মান লিখালোঁ নাম কাটি দিয়ে কিছুমান চাউল 3টা হ'লে 15 কেজি 10 কেজি দিয়ে এনেকুৱাকৈ দি আছে এতিয়া আৰু কি ক'ম আৰু চৰকাৰে কি কৰিব আৰু ন আমি যিমান চেষ্টা কৰি আছোঁ আৰু কি ক'ম আৰু ভোট দিবলৈ ভোট উঠাবলৈ 500 টকা লাগে এজনৰ 500 টকা কৰি লৈছে ভোটো মই চৰকাৰত দিছোঁ ন চৰকাৰৰ ভোট দিছোঁ তো বছৰে বছৰে আহিব লাগে ঘৰত ভোট উঠাবলৈ না মই এটা ল'ৰাৰ 500 টকা কৰি মই ভোটটো উঠালোঁ দুটা ল'ৰা 1000 টকা দিলোঁ তেনেকৈ উঠাইছোঁ আৰু চৰকাৰৰ পৰাতো একো দিয়া নাই মানুহ আছোঁ 9 জন চাউল দিছে 15 কেজি নাই চৰকাৰী ঘৰ একো পোৱা নাই একো পোৱা নাই কিমান বাৰ কাগজকেইটা লিখি দিলোঁ কিমান বাৰ হেৰি কৰিলোঁ কিন্তু লৈ যায় ডকুমেণ্টছকেইটা লৈ যায় কিন্তু একো পোৱা নাই ইয়াত থকা হৈ গ'ল 20 বছৰ হৈ গ'ল 20 বছৰ একো পোৱা নাই কি ক'ম আৰু চৰকাৰে আৰু কি দিব বিচাৰিলে দিব পাৰিব ন যাক দিছে তাৰ আছে মানে তাকে দিছে মানে আমি গৰীবকেইটা ইয়াতে মৰি আছোঁ বহুত পিছ মোক গাঁৱত সুধি চোৱাক না কাক কি কোনে ঘৰ পাইছে সুধি চোৱাক খালি লেট্ৰিন এটা দিছে লেট্ৰিন এটা মানে এনেকুৱা ঘূৰিলে ইফালে পিছফালে লাগি যাব আগফালে ঘূৰিলে পিছফালে লাগি যাব এনেকুৱা মানে দিছে সেইটোৱে দিছে আৰু এইটো গাঁৱৰ নামটো বৰগোলাই সিগনেল বস্তি 1 নম্বৰ পৰে তাৰপিছত আমাৰ আংগনবাদী ইয়াত নাই আমাৰ ইয়াত বাচ্চাকেইটা পঢ়িবলৈ মানে বহুত অসুবিধা মানে সেই তাত লৈ যাব লাগে এইটো একো নিদিয়ে চৰকাৰৰ পৰা তাৰপিছত ভালকৈ নপঢ়ায় তাৰপিছত হেৰি কি বুলি কয় আংগনবাদী ইয়াত যেতিয়াও মিটিং হৈছে আংগনবাদী এটা স্কুল খুলি দিয়ক বুলি কৈছোঁ কোনোবা শুনা নাই ইয়াত আশা কৰ্মীও নাই কোনোবা ডেলিভাৰী হৈ গ'লে মানে কিমান দিগদাৰী মানে কিবা মানে ডেলিভাৰী ৰাস্তা এইটো নিজে বনাইছে ছাৰ সেই তাৰ পৰা কিমানটো দিছে মানে তাৰ পৰা বাছ আৰু ইফালে আমি নিজেই বনাইছোঁ চব গাঁৱৰ মানুহ মিলি তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24 নমস্কাৰ মই ট্ৰালি শৰ্মা NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওচৰ পাবহি মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ
অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে